মোৰ ল'ৰাৰ নিচিনা যাতে দ্বিতীয়জন ব্যক্তিৰ লগত আৰু দুৰ্ঘটনা নহয় আৰু এনেকুৱা হাজাৰজন চামিউল যাতে মোৰ নলবাৰী ডিষ্ট্ৰিক্টত গোটেই অসমত জন্ম হয় তাৰ কাৰণে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। জানে 10 মাহ 10 দিন পেটত ৰাখি সন্তান জন্ম দিয়াটো কিমান কঠিন। তাৰ পিছত এতিয়া পৃথিৱীৰ পৰা মাকৰ বুকু সুদা কৰি সন্তান গুচি যায়। এজনী মাতৃ হিচাপে তেওঁ একবাৰ চকু দুটা মুদি পেলাই ভাবক মোৰ কথা মই আজি কেনেকৈ আছোঁ। صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد المرسلين اللهم اغفر لي حينا وميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وانثانا اللهم من أحييته منا فأحيه على الإسلام ومن توفيته منا فتوفه على الإيمان اللهم ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وقنا عذاب القبر وقنا عذاب الحشر وقنا عذاب اليوم القيامة إنك لا تخلف الميعاد মোৰ ল'ৰাক শ্ৰাদ্ধ পাতিছে আজি আমাৰ দোৱা বুলি কয় দোৱা আজিৰ পৰা যাতে আমি নিজে বনাই খাব পাৰোঁ সেইখিনি আজি কৰিছে আমাৰ ৰাইজৰ মানুহে লগ লাগি সেইখিনি কৰিছে। অসমবাসী ৰাইজক ধন্যবাদ দিছোঁ। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। মই অসমত আমাৰ যিমান অসমৰ মিডিয়া আছে তেওঁলোককো মই মোৰ ল'ৰাক মোৰ পৰিয়ালক যে ইমান সহায় কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। যাতে মই কোনো অসুবিধা নোহোৱাকৈ মোৰ ল'ৰা ন্যায় পায় মই সেইটোৱে বিচাৰিছোঁ। আপুনি যিটো কৰে আমাৰ মই সেইটোতে মই সন্তুষ্টি। মই পুলিচ প্ৰশাসনকো মই ধন্যবাদ দিছোঁ। তেখেতসকলে যিটো পদক্ষেপ লৈছে ভালেই হৈছে বুলি মই ভাবিছোঁ। যাতে মই সকলো ফালৰ পৰাই মোক যাতে যেনেকৈ সহায় কৰিছে তেনেকৈ যাতে মই ন্যায় পাওঁ তাৰ কাৰণে মই হাত জোৰ কৰিছোঁ। মোৰ ল'ৰাৰ নিচিনা যাতে দ্বিতীয়জন ব্যক্তিৰ লগত আৰু দুৰ্ঘটনা নহয় আৰু এনেকুৱা হাজাৰজন চামিউল যাতে মোৰ নলবাৰী ডিষ্ট্ৰিক্টত গোটেই অসমত জন্ম হয় তাৰ কাৰণে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। জানে 10 মাহ 10 দিন পেটত ৰাখি সন্তান জন্ম দিয়াটো কিমান কঠিন। তাৰ পিছত এতিয়া পৃথিৱীৰ পৰা মাকৰ বুকু সুদা কৰি সন্তান গুচি যায়। এজনী মাতৃ হিচাপে তেওঁ একবাৰ চকু দুটা মুদি পেলাই ভাবক মোৰ কথা মই আজি কেনেকৈ আছোঁ। এখন ব্যক্তিগত হস্পিটেলত নি অলপমান চিকিৎসা কৰিলে হয় মই হয়তো সেইখিনি লৈ শান্তি ল'বিলোঁ হয় কিন্তু মই সেই কোনো নাপালোঁ। মোৰ এই বেদনা এই দুখ মই কোনোদিনো পাহৰিব নোৱাৰিম। ভগৱানে তেওঁকো ভাল কৰক মই নকওঁ তেওঁ এজনী মাতৃ কিন্তু মোৰ বুকু যে উদাং কৰি মোৰ ল'ৰা গুচি গ'ল যাৰ কাৰণে মোক গোটেই অসমবাসী ৰাইজে মিডিয়া চবেই যাতে মোক সহায় কৰিছে সেইটোৰ কাৰণে মই চবকে ধন্যবাদ দিছোঁ। আৰু মই হিমন্ত বিশ্ব শৰ্মাক মই কাতৰ অনুৰোধ কৰিছোঁ মোৰ ল'ৰাৰ যাতে ন্যায় মই সুকলমে পাওঁ তাৰ কাৰণে মই একদম তেওঁৰ ভৰিত ধৰি কাতৰ অনুৰোধ কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম